এগৰাকী নৱনিযুক্ত SP মেডাম প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত স্নান কৰাৰ উদ্দেশ্যেৰে মহাকুম্ভ মেলাত উপস্থিত হ'ল। সেই সময়ত চাৰিওফালে সাধু সন্ন্যাসীৰ ভজন কীৰ্তনৰ ধ্বনি, মন্ত্ৰোচ্চাৰণ, মানে এক আধ্যাত্মিক পৰিৱেশ। কোনোবাই ঘাটত স্নান কৰি আছে, কোনোবাই গংগাৰ পাৰত বহি ধ্যান কৰি আছে, কোনোবা শ্ৰদ্ধালুৱে অঘৰী বাবাৰ পৰা আশীৰ্বাদ লৈছে। সকলোৰে এটাই ইচ্ছা, যাতে পবিত্ৰ ত্ৰিবেণী সংগমত স্নান কৰি জানি অজানি কৰা পাপ মোচন কৰিব পাৰে, ভুলৰ শুধৰণি কৰিব পাৰে। এই মহাকুম্ভ মেলাতেই বহু বছৰ নিৰুদ্দেশ হৈ থকা কাৰোবাৰ পতি, কাৰোবাৰ পুত্ৰও ঘূৰি আহে। তাৰ মাজতে আকৌ কিছুমান অঘটনো নঘটা নহয়, যেনে কোনোবা হেৰাই যোৱা, কোনোবা নিচাসক্ত হোৱা আদি। বাৰু যি কি নহওক, তাৰ মাজতে চাফাই কৰ্মীসকলে মহাকুম্ভ মেলাৰ স্থলী অহৰহ চাফ চিকুণ কৰি আছে, যাতে পৰিৱেশটোৰ গাম্ভীৰ্যতা বজাই ৰাখিব পাৰে। SP মেডামে ঘাটত স্নান কৰিবলৈ গৈ দেখিলে যে এজন চাফাই কৰ্মীয়ে মুখত মাস্ক পিন্ধি হাতত দীঘলীয়া ঝাৰু এডাল লৈ স্নান ঘাটৰ পাৰত থকা কিছুমান পেলনীয়া বস্তু চাফা কৰি আছে। চাফাই কৰ্মীজনক দেখি SP মেডাম হতবাক হৈ পৰিল। এয়া কেনেকৈ সম্ভৱ? তেওঁ ইয়ালৈ কেনেকৈ এই কাম কৰিবলৈ আহিল? নাই, এয়া মোৰ কোনো ভ্ৰম, এয়া হ'বই নোৱাৰে। আৰু অলপ ওচৰৰ পৰা চাওঁ বুলি SP মেডামে চাফাই কৰ্মীজনৰ ওচৰলৈ গ'ল। হয়, তেওঁৱেই। SP মেডামে চাফাই কৰ্মীজনক মাত লগালে, কিন্তু চাফাই কৰ্মীজনে শুনিও নুশুনাৰ ভাও ধৰি সেই স্থানৰ পৰা আঁতৰি গ'ল। SP মেডামেও চাফাই কৰ্মীজনৰ পিছ ল'লে। কিছুদূৰ গৈ SP মেডামে চাফাই কৰ্মীজনৰ আগ ভেটি ধৰিলে। তাৰ পিছত চাফাই কৰ্মীজনে নিজৰ মুখৰ পৰা মাস্কখন খুলি SP মেডামৰ লগত যি কাণ্ড কৰিলে, উপস্থিত সকলো শ্ৰদ্ধালু হতবাক হৈ পৰিল। প্ৰকৃততে SP মেডাম কোন আছিল আৰু চাফাই কৰ্মীজন কোন আছিল? চাফাই কৰ্মীজনক দেখি তেওঁ কিয় আচৰিত হৈ পৰিছিল? চাফাই কৰ্মীজনৰ লগত তেওঁৰ কি সম্পৰ্ক আছিল? এনে সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো এটা লাইক নিশ্চয় কৰিব, কাৰণ আপোনাৰ এটা লাইক মহাকুম্ভত স্নান কৰাৰ সমান আশীৰ্বাদ। আহক এতিয়া মূল কাহিনীটোলৈ আগবাঢ়োঁ। এয়া নিৰ্মলা নামৰ এজনী ছোৱালীৰ কাহিনী। এখন গাঁৱত এটা সৰু আৰু দুখীয়া পৰিয়ালত নিৰ্মলা নামৰ এজনী ছোৱালী আছিল। নিৰ্মলা দেখাত বৰ ধুনীয়া আছিল। ধুনীয়া হোৱাৰ লগতে তাই পঢ়া শুনাতো ভাল আছিল। স্কুলৰ শিক্ষকে তাইৰ মেধা শক্তি দেখি আচৰিত হৈছিল, কাৰণ তাই অতি সহজে যিকোনো বিষয়ৰ পঢ়াবোৰ আয়ত্ত কৰিব পাৰিছিল আৰু তাইৰ লগৰবিলাকক বুজাবও পাৰিছিল। সেয়েহে কেতিয়াবা শ্ৰেণী শিক্ষক উপস্থিত নাথাকিলে স্কুলৰ অধ্যক্ষই তাইকেই শ্ৰেণীত কিছুমান শিক্ষামূলক কাম কৰিবলৈ দায়িত্ব দিছিল। দেউতাকে দিন হাজিৰা কৰে বাবে তাই 10ম শ্ৰেণী সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত আৰু পঢ়াবলৈ মন কৰা নাছিল। কিন্তু স্কুলৰ শিক্ষকসকলে সেয়া হ'বলৈ নিদিলে। স্কুলৰ সকলো শিক্ষকে মিলি এটা সিদ্ধান্ত লৈছিল যে নিৰ্মলাই পইচা পাতিৰ অভাৱত কেতিয়াও পঢ়া পাতি এৰি দিব নালাগে। 12 শ্ৰেণীলৈকে তাইৰ পঢ়া পাতিৰ খৰচ আমি শিক্ষকসকলে বহন কৰিম। শিক্ষকসকলৰ কথামতে নিৰ্মলাই পঢ়া শুনা আগবঢ়ালে আৰু এদিন 12 শ্ৰেণীও উত্তীৰ্ণ হ'ল। এতিয়া তাইৰ ইচ্ছা যে তাই উচ্চ শিক্ষাৰ বাবে চহৰলৈ যাব, চহৰৰ এখন কলেজত নাম ভৰ্তি কৰিব। কিন্তু ইয়াতে আহিল এক চিন্তা, কাৰণ চহৰত থাকি পঢ়া শুনা কৰা তাইৰ বাবে ইমান সহজ নাছিল। কাৰণ দেউতাকে কৰে দিন হাজিৰা, মাকেও আনৰ ঘৰে ঘৰে কাম কৰে। কি কৰা যায় এতিয়া? নিৰ্মলাই চিন্তা কৰিলে যে চহৰলৈ গৈ তাই কিবা এটা কাম কৰিব আৰু পঢ়া পাতিও আগবঢ়াই লৈ যাব। চিন্তা কৰা মতে তাই কাম কৰিলে। মাক দেউতাকৰ আশীৰ্বাদ লৈ তাই চহৰলৈ গ'ল। এই ক্ষেত্ৰত তাইৰ স্কুলৰ এগৰাকী মেডামে যথেষ্ট সহায় কৰিছিল। চহৰতে মেডাম এগৰাকীৰ এজনী বান্ধৱী আছিল, য'ত নিৰ্মলাই অতি কম ভাড়াত থাকিবলৈ সুবিধা পাইছিল। ভাড়াঘৰত থাকিয়েই নিৰ্মলাই সৰু সৰু ল'ৰা ছোৱালীক টিউচন পঢ়াইছিল। এইদৰে চহৰতে থাকি টিউচন কৰি নিৰ্মলাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে। গ্ৰেজুৱেশ্যন কৰি থাকোঁতে তাই গম পাইছিল যে এগৰাকী চৰকাৰী উচ্চ পদস্থ বিষয়া হ'বলৈ কি কৰিব লাগে আৰু কেনেকৈ পঢ়া শুনা কৰিব লাগে। গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত দেউতাকে তাইক ঘৰলৈ মাতিলে, কাৰণ সেই গাঁৱৰ গাঁওবুঢ়াই তেওঁৰ ল'ৰা প্ৰণৱৰ বাবে নিৰ্মলাক পচন্দ কৰিছিল। নিৰ্মলাৰ দেউতাকে ঘৰলৈ অহাত নিৰ্মলাক সকলো কথা ক'লে।
তেতিয়া নিৰ্মলাই এতিয়াই বিয়া হোৱাত আপত্তি কৰি ক'লে, দেউতা, মই প্ৰথমতে নিজৰ ভৰিত নিজে থিয় হ'ব খোজোঁ। সেয়েহে মই এতিয়াই বিয়া নহওঁ, কাৰণ ইমানখিনিলৈ পঢ়িলোৱেই যেতিয়া, আৰু অলপ আগবাঢ়ি গ'লে এটা ভাল চৰকাৰী চাকৰি পাম। তেতিয়া মোৰ লগতে আমাৰ ঘৰখনৰ কাৰণে ভাল হ'ব। তেতিয়া দেউতাকে ক'লে, মাজনী, তই বিয়াৰ পিছতো পঢ়া শুনা কৰিব পাৰিবি, কাৰণ তই দেখোন জানই গাঁওবুঢ়াই এবাৰ কথা পাতিছে যেতিয়া আমিনো কেনেকৈ তাক লৈ আপত্তি কৰোঁ। সেইবোৰ বৰ ডাঙৰ মানুহ, ধনী মানুহ, তই বৰ সুখত থাকিব পাৰিবি অ' মাজনী। দেউতাকৰ সুৰত সুৰ মিলাই মাকেও একেটা কথাকে ক'লে। অৱশেষত নিৰ্মলাই এই বিয়াত সন্মতি দিলে। এদিন ধুমধামেৰে গাঁওবুঢ়াৰ পুত্ৰ প্ৰণৱৰ লগত নিৰ্মলাৰ বিয়া হ'ল। প্ৰণৱৰ ডাঙৰ ব্যৱসায় আছিল, কিন্তু তাৰ পঢ়া শুনা ইমান বেছি নাছিল। নিৰ্মলা আৰু প্ৰণৱৰ সংসাৰখন খুব সুন্দৰকৈ চলি আছিল। বিয়াৰ প্ৰায় এমাহমান পিছত এদিন নিৰ্মলাই ৰাতি শোৱাৰ সময়ত প্ৰণৱক ক'লে, মই আপোনাক এটা কথা ক'ব খোজোঁ। তেতিয়া প্ৰণৱে ক'লে, কোৱা, এটা কিয়, যিমান কথা আছে কোৱা। বাৰু কোৱাচোন, কি কথা? তেতিয়া নিৰ্মলাই ক'লে, মোৰ পঢ়া শুনাৰ কথাটো আপুনি জানেই, মই গ্ৰেজুৱেশ্যনো ভালকৈ কমপ্লিট কৰিছোঁ। সেয়েহে মই আগলৈ আৰু অলপ পঢ়া শুনা কৰাৰ কথা চিন্তা কৰিছোঁ। মানে মই এইবাৰ UPSC পৰীক্ষা দিম বুলি ভাবিছোঁ। আপুনি কি ভাবে? তেতিয়া প্ৰণৱে এটা দীঘলীয়া হুমুনিয়াহ কাঢ়ি অলপ বিৰক্তি সুৰত ক'লে, পঢ়া পাতি নিশ্চয় কৰিবা, কিন্তু এই ক্ষেত্ৰত তুমি মা দেউতাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। তেওঁলোকে পাৰ্মিশ্যন দিলেহে তুমি পঢ়িব পাৰিবা। তেতিয়া নিৰ্মলাই ক'লে, তেন্তে আপুনিয়ে এবাৰ মা আৰু দেউতাক কথাটো জনাবচোন, কি কয় তেওঁলোকে। তেতিয়া প্ৰণৱে ক'লে, পঢ়িব কোনে, মই নে তুমি? তেন্তে তুমি নিজেই সুধিবা। প্ৰণৱৰ উত্তৰটো নিৰ্মলাই বৰ এটা ভাল নাপালে। ঠিক আছে, আপুনি চাগে দেউতা আৰু মাক ভয় কৰে, ময়ে নিজেই সুধিম। পিছদিনা ৰাতিপুৱা ডাইনিং টেবুলত যেতিয়া সকলো ৰাতিপুৱাৰ আহাৰ খাবলৈ বহিছিল, তেতিয়া নিৰ্মলাই কথাটো উলিয়ালে, দেউতা, মা, মই আপোনালোকক এটা কথা ক'ব খোজোঁ। তেতিয়া দেউতাকে ক'লে, কোৱা, কি কথা? তেতিয়া নিৰ্মলাই কোৱা আৰম্ভ কৰিলে, মানে দেউতা, মই এইবাৰ UPSC পৰীক্ষা দিব খোজোঁ। তেতিয়া মাকে অলপ ঠাট্টাৰ সুৰত ক'লে, কি এইবোৰ UPSC? তেতিয়া নিৰ্মলাই ক'লে, মানে মা, এই পৰীক্ষাটোত ভালকৈ উত্তীৰ্ণ হ'লে ভাল চৰকাৰী চাকৰি এটা পোৱাত সহায় হয়। তেতিয়া প্ৰণৱৰ দেউতাকে ক'লে, তাৰমানে তুমি এতিয়া চাকৰি কৰি আমাক পোহপাল দিবা নেকি? আইও, নালাগে বুজিছা, আমাৰ ঘৰত চাউলৰ অভাৱ হোৱা নাই যে আমি আমাৰ বোৱাৰীক চাকৰি কৰিবলৈ পঠিয়াম। শহুৰ দেউতাকৰ কথা শুনি নিৰ্মলা ৰঙা চিঙা পৰি গ'ল। প্ৰণৱে নিৰ্মলাৰ এনে অৱস্থা দেখি হাঁহিবলৈ ধৰিলে। তেতিয়া প্ৰণৱৰ মাকে নিৰ্মলাক ক'লে, তাতকৈ এটা কাম কৰা, সংসাৰখন কেনেকৈ আগবঢ়াব পাৰি তাকেই চিন্তা কৰা। নিৰ্মলাৰ সপোনৰ ইমানতে ইতি পৰিল। এনেকৈ চলি থাকিল। মাজে মাজে শহুৰ শাহুৱে সুবিধা পালেই নিৰ্মলাক কথা শুনোৱা আৰম্ভ কৰিলে। সুখ দুখ শান্তি অশান্তিৰ মাজতে প্ৰণৱ আৰু নিৰ্মলাৰ বিয়াৰ এবছৰ পাৰ হ'ল। এদিন প্ৰণৱৰ মাকে নিৰ্মলাক সুধিলে, নিৰ্মলা, তোমালোকে কি ল'ৰা ছোৱালী জন্ম দিয়াৰ কথা চিন্তা কৰা নাই নেকি? সোনকাল হ'লেহে ল'ৰা ছোৱালী ডাঙৰ হ'বলৈ সুবিধা পাব। শাহুমাকৰ কথাত নিৰ্মলাই কিন্তু একো উত্তৰ নিদিলে। শাহুমাক কোঠাটোৰ পৰা ওলাই যোৱাৰ পিছত নিৰ্মলাই চিন্তা কৰিলে যে মইতো চিন্তা কৰিছোঁ, কিন্তু প্ৰণৱে কিয় এই কথাটোত মন কাণ দিয়া নাই? মই এই কথাটো উলিয়ালেই তেওঁ কিয় অন্য কথা পাতে? নে তেওঁ আৰু অলপ সময় বিচাৰিছে? বাৰু, আজি ৰাতি কথাটো তেওঁক ভালকৈ সুধিব লাগিব। ৰাতি প্ৰণৱ ঘৰলৈ অহাত শোৱাৰ সময়ত নিৰ্মলাই প্ৰণৱক ক'লে, প্ৰণৱ, মায়ে এটা কথা মোক বৰকৈ কৈ আছে। তেতিয়া প্ৰণৱে ক'লে, কি কথা? তেতিয়া নিৰ্মলাই ক'লে, আমাৰ ল'ৰা ছোৱালীৰ কথা। তেতিয়া প্ৰণৱে হাঁহি হাঁহি ক'লে, সেইটো কথা। মাক ক'বা যে মা, মাত্ৰ এবছৰহে হৈছে, 2 বছৰমান হ'বলৈ দিয়ক। প্ৰণৱে এনেকৈ কৈ কথাটো অন্য ফালে লৈ গ'ল। এনেদৰে প্ৰায় 2 বছৰেই পাৰ হ'ল। এদিন শাহুমাকে অলপ খঙতে নিৰ্মলাক ক'লে, নিৰ্মলা, তোমালোকৰ বিয়া হোৱা 2 বছৰেই হ'ল, এতিয়ালৈকে কি একো চিন্তা কৰাই নাই নেকি? নে তোমাৰ ল'ৰা ছোৱালী জন্ম দিব পৰা ক্ষমতাই নাই? শাহুমাকৰ এনে আচৰিত ধৰণৰ কথা শুনি নিৰ্মলাৰ মূৰত আকাশ ভাগি পৰাৰ নিচিনা হ'ল। তাই লগে লগে প্ৰণৱক ফোন কৰি কথাটো জনালে। তেতিয়া প্ৰণৱে ক'লে, আজি সন্ধিয়া তুমি সাজু হৈ থাকিবা,
আমি ডক্টৰ অলকা দেৱীৰ ওচৰলৈ গৈ আহিম। কথামতে সন্ধিয়া নিৰ্মলা আৰু প্ৰণৱ দুয়ো ডক্টৰ অলকাৰ ওচৰলৈ গ'ল। দুদিন পিছত ডক্টৰে ৰিপৰ্ট দিলে যে নিৰ্মলাই কেতিয়াও মাতৃৰ সুখ পাব নোৱাৰে। ৰিপৰ্টটো দেখি নিৰ্মলাৰ বুকু কঁপি উঠিল আৰু হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে। তেতিয়া প্ৰণৱে ক'লে, নাকান্দিবা নিৰ্মলা, নাকান্দিবা, সকলো ভগৱানৰে ওপৰত, বুজিছা? কথাখিনি কওঁতে নিৰ্মলাই লক্ষ্য কৰিছিল যে প্ৰণৱৰ চকুত একো তেনেকুৱা ভাৱ যেনে দুখ চিন্তা আদি ফুটি উঠা নাছিল। তেনেকৈ কৈ সি কেৱল নিজৰ কামলৈ গুচি গৈছিল। নিৰ্মলাই সন্তান জন্ম দিব নোৱাৰা কথাটো শাহুমাক আৰু শহুৰ দেউতাকেও গম পালে আৰু সেইদিনাৰ পৰাই আৰম্ভ হ'ল আন এখন নাটক। এজনী বাজীক আমাৰ প্ৰণৱলৈ আনি আমি বহুত ডাঙৰ ভুল কৰিলোঁ। সি এতিয়া কেনেকৈ আমাৰ বংশ আগুৱাই নিব? নাই নাই, কিবা এটা কৰিবই লাগিব। এইবুলি চিন্তা কৰি প্ৰণৱৰ মাক দেউতাক নিৰ্মলাৰ পিছত লাগিল। সদায় কিবা নহয় কিবা এটা কথাত হ'লেও তাইক কথা শুনাবলৈ আৰম্ভ কৰিলে। এদিন প্ৰণৱৰ দেউতাক ব্যৱসায়ৰ কামত ক'ৰবালৈ যাবলৈ ওলাল। সেই সময়তে নিৰ্মলাই তেওঁলৈ এগিলাচ পানী আনিলে। নিৰ্মলাক দেখি লগে লগে প্ৰণৱৰ মাকে ক'লে, আহিল আৰু অমংগলীয়াজনী। হেৰি, আজি আৰু আপুনি কলৈকো যাব নালাগে, আজি ঘৰতেই থাকক। যাবৰ সময়ত এইজনীয়ে আপোনাক মাত লগালে যেতিয়া নিশ্চয় কিবা এটা অমংগল হ'ব। শাহুমাকৰ কথা শুনি নিৰ্মলা আৰু বেছি ভাগি পৰিল। এতিয়া সেইখন ঘৰত তাইক মানসিকভাৱে সমৰ্থন কৰা কোনো মানুহ নাছিল, কাৰণ প্ৰণৱেও কেৱল মাক দেউতাকৰ কথা মতেহে কাম কৰিছিল। এদিন নিৰ্মলাৰ মাকৰ গা বেয়া হোৱাত ঘৰৰ পৰা দেউতাকে ফোন কৰিলে। নিৰ্মলাই পলম নকৰি ঘৰলৈ গ'ল। কেইদিনমান মাকৰ লগতে থাকি মাকৰ সেৱা শুশ্ৰূষা কৰিলে। মাক সুস্থ হৈ উঠাত নিৰ্মলাই মাকক ক'লে, মা, মই অহা প্ৰায় 10 দিনমানেই হ'ল। তুমিও সুস্থ হৈ উঠিছা যেতিয়া মই শহুৰ শাহুৰ ওচৰলৈ যাওঁ। তেওঁলোকে মই নাথাকিলে ভাল নাপায়। তেওঁলোকে যে মোক খুব মৰম কৰে। তেতিয়া মাকে ক'লে, তই ঠিকেই কৈছ মাজনী, তেন্তে প্ৰণৱলৈ এটা ফোন কৰ আৰু তেওঁকেই ইয়ালৈ গাড়ীখন লৈ মাতি দে। মাকৰ কথা মতে নিৰ্মলাই প্ৰণৱলৈ ফোন কৰিলে। ফোনটো ৰিং হৈ আছে, কিন্তু প্ৰণৱে ৰিচিভ কৰা নাই। বহুবাৰ ফোন কৰাৰ পিছত প্ৰণৱে ৰিচিভ কৰিলে আৰু অলপ খঙতেই ক'লে, তুমি এটা কাম কৰা, তুমি তোমাৰ মা দেউতাৰ লগতেই ঘৰতেই থাকা, তুমি আৰু এইখন ঘৰলৈ আহিব নালাগে। এই বুলি কৈ প্ৰণৱে ফোনটো ৰাখি থলে। প্ৰণৱৰ মুখত এনে কথা শুনি নিৰ্মলাৰ মূৰত যেন সৰগ ভাগি পৰিল। মাক দেউতাকক দেখুৱাই তাই কন্দা নাছিল যদিও বেছি সময় নকন্দাকৈ থাকিব নোৱাৰিলে। নিৰ্মলাৰ এনে অৱস্থা দেখি মাকে সুধিলে, মাজনী, কি হৈছে? তই কিয় কান্দিছ? প্ৰণৱে কি ক'লে তোক? মাজনী নকওঁ কিয়? তেতিয়া কান্দি কান্দি নিৰ্মলাই সকলো কথা বিৱৰি ক'লে। নিৰ্মলাৰ কথা শুনি মাক দেউতাকে যেন থিতাতেই জ্ঞান হেৰুৱাই পেলালে। নিৰ্মলা নিজৰ মাকৰ ঘৰত থকা প্ৰায় 6 মাহমান হ'ল। এই 6 মাহত প্ৰণৱে এবাৰো তাইক লগ কৰিবলৈ নাহিল, আনকি ফোনতো এবাৰো খবৰ নল'লে। কিন্তু কোৰ্টৰ পৰা পঠিওৱা এখন চিঠি নিশ্চয় আহিল, আৰু সেয়া আছিল ডিভোৰ্চ পেপাৰ। এইবাৰ নিৰ্মলাই কিন্তু কন্দা নাছিল। তাই নিজকে দৃঢ় কৰি তাৰ উত্তৰ দিবলৈ সাজু হৈছিল। প্ৰণৱে পঠিওৱা ডিভোৰ্চ পেপাৰত নিৰ্মলাইও সন্মতি দিলে, আৰু এইদৰে নিৰ্মলা আৰু প্ৰণৱৰ মাজত বিবাহ বিচ্ছেদ হ'ল। এতিয়া নিৰ্মলাই ঘৰতে সৰু সৰু ল'ৰা ছোৱালীক টিউচন পঢ়ায়, আৰু সেই পইচাৰে তাইৰ লগতে ঘৰখন চলোৱাত দেউতাককো সহায় কৰে। সকলোবোৰ বাধাক আওকাণ কৰি তাই নিশ্চয় কৰিলে যে তাই যি সপোন লৈ পঢ়া শুনা কৰিছিল সেয়া আগবঢ়াব আৰু UPSCৰ পৰীক্ষা দিবলৈ সাজু হ'ব। তাই হাৰ মনা নাছিল। বহু কষ্ট পৰিশ্ৰম কৰি তাই UPSCৰ পৰীক্ষাৰ বাবে সাজু হ'ল। পৰীক্ষা দিলে আৰু এদিন UPSCৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ SP হিচাপে নিযুক্তি পালে। SP হিচাপে নিযুক্তি পাই নিৰ্মলাই মাক দেউতাকক লগত লৈ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলালৈ গ'ল। মেলাত উপস্থিত হৈ নিৰ্মলাৰ মাক দেউতাকে ত্ৰিবেণী সংগমত স্নান কৰিলে। স্নান কৰা হোৱাৰ পিছত নিৰ্মলাই মাক দেউতাকক অস্থায়ী কেম্পত থৈ আহিল। এইবাৰ নিৰ্মলাই নিজেই পবিত্ৰ গংগাত স্নান কৰিব। এই বুলি ভাবি নিৰ্মলাই স্নান ঘাটলৈ গ'ল। পানীত নামিব লওঁতেই দেখিলে যে এজন চাফাই কৰ্মীয়ে স্নান ঘাটত পৰি থকা পেলনীয়া বস্তু আদি একগোট কৰি ডাষ্টবিনত থৈ আছে। চিনাকি যেন লগাত নিৰ্মলা ওচৰলৈ গ'ল। নিৰ্মলা চাফাই কৰ্মীজনৰ ওচৰলৈ আহি থকা দেখি চাফাই কৰ্মীজনে সেই স্থানৰ পৰা আঁতৰি গ'ল।
নিৰ্মলায়ো তাৰ পিছে পিছে গ'ল আৰু আগ ভেটি ধৰিলে। তেতিয়া চাফাই কৰ্মীজনে মুখৰ পৰা মাস্কখন খুলি ক'লে, নিৰ্মলা, তুমি ইয়াত? তেতিয়া নিৰ্মলাই মাক দেউতাকৰ লগত মহাকুম্ভলৈ অহাৰ কথা ক'লে। কিন্তু প্ৰণৱ, আপুনি ইয়াত আৰু এই ৰূপত কেনেকৈ? আৰু আপোনাৰ স্বাস্থ্য এনেকুৱা কেনেকৈ হ'ল? তেতিয়া প্ৰণৱে এক দীঘলীয়া হুমুনিয়াহ কাঢ়ি ক'বলৈ ধৰিলে, নিৰ্মলা, তোমাৰ লগত মই যি অপৰাধ কৰিছোঁ সেয়া কেতিয়াও ক্ষমাৰ যোগ্য নহয়। তথাপি পাৰিলে তুমি মোক ক্ষমা কৰি দিবা। তেতিয়া নিৰ্মলাই ক'লে, মই জানো আপুনি কি অপৰাধ কৰিছে। আপুনি মোৰ লগত কিয় এনে কৰিলে? মই মাতৃ হ'ব নোৱাৰোঁ বুলি এটা মিছা ৰিপৰ্ট বনাই কিয় মোৰ জীৱনটো ধ্বংস কৰিলে? তেতিয়া প্ৰণৱে ক'লে, আচলতে অক্ষম মইহে। মই এই কথাটো বিয়াৰ পিছত গম পাইছিলোঁ আৰু তেতিয়া দেৰি হৈ গৈছিল। মই মনে মনে ইয়াৰ চিকিৎসাও কৰি আছিলোঁ। ভাবিছিলোঁ সময় যোৱাৰ লগে লগে মই নিশ্চয় সক্ষম হৈ উঠিম। কিন্তু সময়ত সেয়া নহ'ল। সেয়েহে মোৰ অক্ষমতা লুকুৱাবলৈ গৈ মই ডক্টৰৰ হতুৱাই তোমাৰ ৰিপৰ্টটো মিছাকৈ বনালোঁ। এয়া মই কৰা এক অক্ষমনীয় অপৰাধ। তেতিয়া নিৰ্মলাই ক'লে, আপোনাৰ ওপৰত সন্দেহ কৰিয়েই ময়ো পুনৰ মোৰ পৰীক্ষা নিৰীক্ষা কৰিলোঁ। কিন্তু তাত মই ভাল ৰিজাল্টেই পালোঁ। মই আপোনাক এই কথাটো জনাম বুলি ভাবিছিলোঁ, কিন্তু সেই সময়তে আপোনাৰ ডিভোৰ্চৰ ন'টিছখন পালোঁ। আৰু তেতিয়াই ময়ো সিদ্ধান্ত ল'লোঁ যে মই আৰু সেইখন ঘৰলৈ আৰু আপোনাৰ ওচৰলৈ কেতিয়াও নাযাওঁ। কিন্তু আপুনি এতিয়া ইয়াত যে চাফাই কৰ্মী হিচাপে কাম কৰি আছে, কাৰণটো কি? তেতিয়া প্ৰণৱে ক'লে, মোৰ ব্যৱসায় পাতি সকলো শেষ হৈ গ'ল। দেউতাই গাঁৱৰ বহুতৰে পৰা বলপূৰ্বকভাৱে মাটি দখল কৰিছিল, যাৰ বাবে মানুহবোৰে আমাৰ ওপৰত কোৰ্টত বিচাৰ দিছিল। সেই বিচাৰত দেউতাই বহুত ধন ভাঙিবলগীয়া হ'ল। নিজৰ গাঁৱৰ লগতে সেই অঞ্চলৰ মানুহে আমাক ঘৃণা দৃষ্টিৰে চাবলৈ ধৰিলে। এনেকৈয়ে আমাৰ সকলো শেষ হৈ গ'ল। দেউতাও ঢুকালে আৰু মাও অসুখীয়া হ'ল। সেয়েহে ঘৰখন চলাবলৈ মোৰ উপায় নাইকিয়া হ'ল। মোৰ লগৰ এজনে খবৰ দিলে যে ঠিকাদাৰৰ অধীনত কুম্ভমেলাত কিবা কিবি কাম ওলাইছে। ইয়াত আহি গম পালোঁ যে চাফ চিকুণ কৰা কাম। মই আৰু ঘৰলৈ উভতি নগ'লোঁ। সেয়েহে ইয়াত এইদৰে চাফাই কৰ্মী হিচাপে কাম কৰি আছোঁ। আৰু ময়ো এটা ডাঙৰ বেমাৰত ভুগি আছোঁ। প্ৰণৱৰ কথা শুনি লাহে লাহে নিৰ্মলাৰ চকু সেমেকি উঠিল আৰু প্ৰণৱক সুধিলে, আপোনাৰ আকৌ কি বেমাৰ হৈছে? তেতিয়া প্ৰণৱে অশ্ৰুসিক্ত নয়নেৰে ক'লে, মোৰ টিবি হৈছে। চিকিৎসা চলি আছে, কিন্তু বাচি থকা দিনকেইটা কিবা এটাতো কৰি খাবই লাগিব। সেয়েহে ইয়ালৈ আহি গ'লোঁ। ভগৱানে মোক উচিত শাস্তি দিছে নিৰ্মলা। ভগৱানে মোক কেতিয়াও ক্ষমা নকৰে। কিন্তু তুমি পাৰিলে মোক ক্ষমা কৰি দিবা। বাৰু নিৰ্মলা, তোমাৰ কথা কোৱা, তুমি আকৌ বিয়াত বহিছানে? তেতিয়া নিৰ্মলাই ক'লে, এতিয়ালৈ বহা নাই, কিন্তু এজন ল'ৰা আছে যাৰ লগত মই অহা ফেব্ৰুৱাৰী মাহত বিয়াত বহিম। আৰু ময়ো এতিয়া নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিছোঁ। মই এতিয়া এগৰাকী SP। তেতিয়া প্ৰণৱে ক'লে, বহুত ভাল কৰিলা নিৰ্মলা, বহুত ভাল। মা দেউতাৰ ভয়ত মই তোমাক সেই সময়ত সহায় কৰিব নোৱাৰিলোঁ। তোমাৰ ভৱিষ্যত জীৱনটো উজ্জ্বল হওক, ময়ো এতিয়া সেয়াই কামনা কৰিছোঁ। নিৰ্মলা, মই মোৰ জীৱনটোৰ পৰা এটা কথা ভালকৈ শিকিলোঁ যে সঁচাই সকলো মানুহৰে এদিন সময় আহে। সেয়েহে মানুহে ধন সম্পত্তি আদিক লৈ অহংকাৰ কৰিব নালাগে। এই বুলি কৈ অশ্ৰুসিক্ত নয়নেৰে চাফাই কৰ্মী প্ৰণৱে নিৰ্মলাৰ ওচৰৰ পৰা বিদায় ল'লে। আনফালে নিৰ্মলায়ো নিজৰ অতীত পাহৰি জীৱনটো নতুনকৈ গঢ়িবলৈ বুলি গংগাত স্নান কৰিলে। ঘৰলৈ গৈ কেইদিনমানৰ পিছতেই নিৰ্মলাই তাইৰ কলেজৰে ভাল বন্ধু মঞ্জিতৰ লগত বিবাহ পাশত আবদ্ধ হ'ল। প্ৰকৃততে মঞ্জিতে নিৰ্মলাক বহুত ভাল পাইছিল, কিন্তু কলেজত পঢ়ি থকা সময়ত প্ৰকাশ কৰিব নোৱাৰিলে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।